Postal Security Assistance and Executive. Friends, welcome to a new class. আজি লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ ক্লাছ য'ত ভেকেঞ্চিৰ বিষয়ে আলোচনা কৰা হ'ব। কিন্তু চাব এই ভেকেঞ্চিটো আহিছে ইণ্টেলিজেন্স ব্যুৰোৰ পৰা, মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছ, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। ইয়াত বহুতো পোষ্ট আছে স্পেচিয়েলি প্ৰত্যেকটো ষ্টেটৰ পৰাই পোষ্ট আছে। প্ৰথমতে চাব পাৰোঁ আগৰতলা বুলি ক'লে ত্ৰিপুৰাত চাব। ইয়াত স্পেচিয়েলি লেংগুৱেজ ডাইলেক্টছ অফ ইণ্টাৰেষ্ট, মানে বিভিন্ন ভাষিক হিচাপত ইয়াত পোষ্ট দিয়া হৈছে। এইবাৰ আমাৰ অসম গুৱাহাটী 13 চিৰিয়েল নম্বৰ 13 চাব। গুৱাহাটীত বহুকেইটা ভাষা আছে। এই বহুকেইটা ভাষাৰ যদি আপোনালোকে যিকোনো ভাষাৰ পৰা হয় এইকেইটাৰ ভিতৰত, তেতিয়াহ'লে আপোনালোকে প্ৰিফাৰেঞ্চ পাব বা তাৰ বাবে এপ্লাই যোগ্য হ'ব। অসমৰ টোটেল চাব কিমানটা পোষ্ট আছে, 124টা। বহুত পোষ্ট হয়। এইটো চেন্ট্ৰেল গভৰ্ণমেণ্টৰ জব হিচাপে 124টা বহুকেইটা পোষ্ট হয়। নহ'লে অল ইণ্ডিয়াত 124, 200, 500 মান ওলাব পাৰে। কিন্তু অকল অসমৰ বাবে 124টা পোষ্ট আছে। অল ইণ্ডিয়াত চাওকচোন কিমান আছে। অল ইণ্ডিয়াত চাব কিমান আছে, 4987 বহুত পোষ্ট হয়। আগত ইমান পোষ্ট অহা নাছিল, কিন্তু এইবাৰ আহিছে। তো 4987টা পোষ্ট টোটেল। আৰু ইয়াত SC ST কাৰণে স্পেচিয়েল ৰিজাৰ্ভ আছে। চাব অসমৰ বিষয়ে আমি আৰু ভালকৈ চাই লওঁ। 13 গুৱাহাটীত কি আছে, ভাষাটো আমি জানি লওঁ কি ভাষা আছে। গুৱাহাটী অসম, ইয়াত চাব কি ভাষাৰ আছে। এছামিজ, চিলহেটি, বেংগলী, নেপালী, বড়ো, মিচিং, ডিমাচা, ৰাভা, তিৱা, কুকি, মাৰ, পেটি, গাৰো, সান্থালী, কোচ ৰাজবংশী, মণিপুৰী, মেইতি আৰু খাচী। বহুকেইটা ভাষা। এই ভাষাসমূহৰ যদি আপোনালোকৰ জ্ঞান আছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। জেনেৰেল 63টা আছে। চাব SC ST প্ৰত্যেকটো ৰিজাৰ্ভেশ্যন আছে, MOBC ৰিজাৰ্ভেশ্যন আছে। আপোনালোকে চাব। আৰু সময় অলৰেডি ষ্টাৰ্ট হৈছে। কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে, 26 জুলাইৰ পৰা ষ্টাৰ্ট হৈছে আৰু এপ্লাই চলি আছে। 1 মান্থ থাকিব। যদি এপ্লাই কৰা নাই কৰি ল'ব। চেন্ট্ৰেল গভৰ্ণমেণ্ট জব হয়, ভাল চেলাৰী স্কোপ আছে। তাৰপিছত আপোনালোকে ডিটেইলছ চাই ল'ব। এজ ৰিলেক্সেশ্যনসমূহ, এডুকেশ্যন কোৱালিফিকেশ্যন বিশেষ নাই। কি ক'ব লাগে, মেট্ৰিকুলেশ্যন, মাত্ৰ মেট্ৰিক পাছ হ'ব লাগে। ডমিচিয়েল চাৰ্টিফিকেট ষ্টেটৰ ডমিচিয়েল লাগিব। নলেজ অফ এনি ওৱান অফ দ্য লেংগুৱেজ, আৰু যিকোনো এটা লেংগুৱেজ জনা হ'ব লাগে। সেইটো অলৰেডি কৈছোঁ যে বহুকেইটা ভাষা আছে অসমত। সেই ভাষাৰ পৰা যিকোনো এটা ভাষাৰ জ্ঞান হ'লে আপুনি এপ্লাই কৰিব পাৰিব আৰু প্ৰিফাৰেঞ্চ পাব। চাব এজ লিমিটসমূহ চাব, নিজেই কৰিব পাৰিব যদি নিজৰ ঘৰতে লেপটপ আছে বা মোবাইলতো স্মাৰ্টফোন কৰিব পাৰিব। আৰু এতিয়া আমি আলোচনা কৰিম এক্সামৰ বিষয়ে, যিটো মেইন গুৰুত্বপূৰ্ণ। এপ্লাই কৰাৰ পিছততো আমাৰ মেইন কথাটো হ'ল এক্সামটো চাব। এক্সামটো 3টা টায়াৰত হ'ব, ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড। ফাৰ্ষ্ট টায়াৰত কি হ'ব, ফাৰ্ষ্ট টায়াৰত হ'ব MCQ ৱাইজ 5টা ভাগ থাকিব, 5 পাৰ্টছ, কণ্টেইনছ 20 কুৱেশ্যনছ অফ 1 মাৰ্ক ইচ। 5টা ভাগত 20টা, প্ৰত্যেকটা ভাগত 20টাকৈ কুৱেশ্যন থাকিব। যেনে জেনেৰেল এৱাৰনেছ, কোৱান্টিটেটিভ এপ্টিটিউড, লজিকেল ৰিজনিং, ইংলিছ লেংগুৱেজ এণ্ড জেনেৰেল ষ্টাডিজ। এই 5টা বিষয়ৰ পৰা প্ৰত্যেকটা বিষয়তে 20টাকৈ কুৱেশ্যন থাকিব আৰু টোটেল মাৰ্কছ থাকিব 100। কিমান থাকিব, এক্সামটো হ'ব 1 আৱাৰ। আৰু এই এক্সামটো হ'ব কম্পিউটাৰ বেছড, CBT, কম্পিউটাৰ বেছড টেষ্ট হ'ব। আৰু ইয়াত ৰং মাৰ্কিং থাকিব 1/4। আৰু এইটো কোৱালিফাই হোৱাৰ পিছত হ'ব টায়াৰ ছেকেণ্ড। ইয়াত কি হ'ব, ডেছক্ৰিপটিভ কুৱেশ্যনছ। ইয়াত কি হ'ব, ট্ৰান্সলেশ্যন অফ পেছেজ অফ 500 ৱৰ্ডছ ফ্ৰম অপটেড লেংগুৱেজ, ডাইলেক্ট, ইংলিছ এণ্ড ভাইচ ভাৰ্ছা। মানে 500 ৱৰ্ডৰ এটা ডেছক্ৰিপটিভ কুৱেশ্যন হ'ব। সেইটো ইংলিছৰ পৰা যিটো লেংগুৱেজ তুমি চুজ কৰিবা, সেইটো লেংগুৱেজৰ পৰা ইংলিছত কৰিব লাগিব। আৰু সেইটো ছেকেণ্ড টায়াৰটো কোৱালিফাই কৰাৰ পিছত হ'ব থাৰ্ড টায়াৰ। তাত কি হ'ব, পাৰ্চনেলিটি টেষ্ট বা ইণ্টাৰভিউ। খুব দৰকাৰী হয়। আৰু চেণ্টাৰসমূহ অসমতে পাব। ইয়াত চিন্তা কৰিব নালাগে। তো ভাল পোষ্ট প্ৰিফাৰেঞ্চ হয়, কোনো এৰিব নালাগে, চবেই কৰিব লাগে। হয়তো চাবা এপ্লাই ডেটটো আৰম্ভ হ'ল ইতিমধ্যে। আৰু 17/08 লাষ্ট ডেট।
চাব আৰু কোনো এৰিব না, চবে কৰিব লাগে। আমাৰ BTD পৰাও কৰিব লাগে, হোল আছামৰ পৰা কৰিব লাগে, সকলোৱে কৰিব লাগে। আৰু ইয়াত আপোনাৰ নিজে কৰিব, মই নটিফিকেশ্যনটো দি দিম, এডভাৰ্টাইজমেণ্টটো দি দিম মই টেলিগ্ৰাম চেনেলত নাই, জইন কৰি ল'ব, লিংকটো ডেছক্ৰিপশ্যনত পাই যাব। যদি নিজে এপ্লাই কৰিব পাৰে তেতিয়াহ'লে ভাল, নহ'লে আপোনাৰ CSC চেণ্টাৰত গৈ কৰিব। চেণ্টাৰত যে কৰাটো বেছি ভাল, কাৰণ ভুল হোৱাৰ সম্ভাৱনাটো কম থাকে, আৰু নিজে কৰিলে ভুল হোৱাৰ সম্ভাৱনা অলপ থাকি যায়। তো ইমানে আছিল। কোনোৱে পাহৰিব নালাগে, চবে এপ্লাই কৰিব লাগে। ভাল চেণ্ট্ৰেল গভমেণ্টৰ জব, আৰু IB ডিপাৰ্টমেণ্টৰ হয়, ইণ্টেলিজেন্স ব্যুৰো। আজিৰ পোষ্টটো হ'ল চিকিউৰিটি এছিষ্টেণ্ট এণ্ড এক্সিকিউটিভ। তো থেংক ইউ।